প্ৰথম কুৱেশ্যনটো হ'ল 2018 চনত অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈগৰাকী কোন? অপশ্যন এ লাভলীনা বৰগোহাঁই, অপশ্যন বি হিমা দাস, অপশ্যন চি মনালিছা মেহতা বৰুৱা, অপশ্যন ডি নয়নমণি শইকীয়া। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি হিমা দাস। নেক্সট কুৱেশ্যন, অসমৰ কোনগৰাকী খেলুৱৈয়ে 2022 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে? অপশ্যন এ লাভলীনা বৰগোহাঁই, অপশ্যন বি নয়নমণি শইকীয়া, অপশ্যন চি হিমা দাস, অপশ্যন ডি জয়ন্ত তালুকদাৰ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি নয়নমণি শইকীয়া। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পৰ্যায়ত 4 বছৰীয়া লাচিত জয়ন্তী ক'ত পালন কৰা হৈছিল? অপশ্যন এ দিল্লীত, অপশ্যন বি পাঞ্জাৱত, অপশ্যন চি মুম্বাইত, অপশ্যন ডি কেৰেলাত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ দিল্লীত। নেক্সট কুৱেশ্যন, আধ্যাত্মিক উন্নতিৰ বাবে অসম চৰকাৰে ঘোষণা কৰা আঁচনিখনৰ নাম কি? অপশ্যন এ অসম মালা, অপশ্যন বি বৰ্মন সাৰথী, অপশ্যন চি অৰুণোদয় আঁচনি, অপশ্যন ডি অসম দৰ্শন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি অসম দৰ্শন। নেক্সট কুৱেশ্যন, নলবাৰী জিলাৰ প্ৰথমগৰাকী জিলা আয়ুক্তৰ নাম কি? অপশ্যন এ কীৰ্তি জল্লি, অপশ্যন বি আৰণ্যক শইকীয়া, অপশ্যন চি বৰ্ণালী ডেকা, অপশ্যন ডি শৰৎ ফুকন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি বৰ্ণালী ডেকা। নেক্সট কুৱেশ্যন, অসম চৰকাৰে ঘোষণা কৰা কোন দুখন নতুন জিলাক পূৰ্বৰ জিলাত চামিল কৰা হৈছে? অপশ্যন এ বৰজালি আৰু তামুলপুৰ, অপশ্যন বি মাজুলী আৰু বৰজালি, অপশ্যন চি হোজাই আৰু মাজুলী, অপশ্যন ডি হোজাই আৰু বৰজালি। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ বৰজালি আৰু তামুলপুৰ। নেক্সট কুৱেশ্যন, 2023 চনৰ কোনখন জিলাত এটা তাৰকাগৃহ মুকলি কৰা হৈছে? অপশ্যন এ যোৰহাটত, অপশ্যন বি নগাঁৱত, অপশ্যন চি বিশ্বনাথত, অপশ্যন ডি নলবাৰীত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি নলবাৰীত। নেক্সট কুৱেশ্যন, 2025 চনত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব? অপশ্যন এ লাহৰীঘাটত, অপশ্যন বি পাঠশালাত, অপশ্যন চি মংগলদৈত, অপশ্যন ডি বিশ্বনাথত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি পাঠশালাত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।